প্ৰায় 25-30 বিঘাৰ এডৰা কৃষিভূমি আৰু এই কৃষিভূমিত প্ৰায় ভিন্ন ধৰণৰ খেতিৰে স্বাৱলম্বী হ'বলৈ নহয় এখন যি সন্মিলন এক সন্মিলনৰ বাবে এই খেতি কৰা হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ টিংখাঙৰ ৰাইডঙিয়াত। মই ইয়াৰ দৃশ্যসমূহ দেখুৱাইছোঁ। খেতিৰ যি বিভিন্ন ধৰণৰ খেতি কৰিছে, ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি আৰু প্ৰায় 25 বিঘাৰ মাটিত এইদৰে এতিয়া খেতি কৰিছে। এতিয়াও সেই কৃষিকাৰ্যত বিভিন্নজনে বিভিন্ন ধৰণে তেওঁলোকে নিজা কামসমূহ কৰি আছে। যিহেতু ডিব্ৰুগড় জিলাৰ যি মৃদঙীয়া গায়ন বায়ন সন্মিলন, সেই সন্মিলনৰ অধিৱেশন এইবাৰ টিংখাঙৰ বেতনিত অনুষ্ঠিত হ'ব অহা বৰ্ষৰ জানুৱাৰী মাহত। আৰু সেই উপলক্ষে এতিয়া ৰাইডঙীয়া গাঁৱৰ এটা গোট ব্যস্ত হৈ পৰিছে এনেদৰে কৃষি কাৰ্য কৰাত। আৰু সেই অধিৱেশনৰ অতিথিক অভ্যৰ্থনাৰ বাবে এইদৰে এতিয়া ভিন্ন ধৰণৰ খেতি কৰিছে তেওঁলোকে। আৰু সেই অধিৱেশনতে প্ৰদৰ্শন কৰা হ'ব প্ৰায় 150 যোৰা গায়ন বায়ন। লগতে সেই যি গোটে খেতি কৰিছে, সেই গোটৰ সদস্যসমূহ আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, যিহেতু ইয়াত দেখা গৈছে প্ৰায় 30-25 বিঘা মাটিত যি খেতি কৰিছে, কিহৰ বাবে এই খেতি? এইটো খেতি কৰিছে মানে আমাৰ ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সংস্থা তাৰ 3য় বাৰ্ষিক অধিৱেশনখন আমাৰ টিংখাঙত হ'ব। টিংখাঙৰ বেতনি ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু খেলপথাৰত হ'ব। আমি ৰাজহুৱা সভাত এটা সিদ্ধান্ত ল'লে, ৰাইজে ক'লে যে আমি খেতি বাতি কৰি তেওঁলোকক সেইটো কৰোঁ, অপ্যায়নটো কৰোঁ। সেইবোৰে আমি এনেকে মানে ইয়াত খেতি কৰিছে যে এটা গোটে কিমানজন সদস্যই গোটেই খেতি কৰিছে? 11জন সদস্য আছোঁ। কি খেতি কৰিছে তেওঁলোকৰ সেই অধিৱেশনৰ বাবে? এতিয়া আমি বৰ্তমান এই শাৰীখিনি লগালোঁ, এই কবি আৰু মূলা লগাইছিলোঁ। মূলাৰ লগতে আমি ৰঙালাও লগালোঁ। তাৰ সিফালে আমি কৰিছোঁ কি বিন লগাইছোঁ 5 বিঘামান আৰু মটৰ লগাইছোঁ প্ৰায় 7 বিঘা হ'ব। আৰু এতিয়া আমাৰ প্ৰগ্ৰাম আছে 10 বিঘাত আমি আলু খেতি কৰিম। এনেধৰণে কৰিছোঁ। আৰু আনুষংগিক যিবিলাক আছে মানে জাতিলাও, ৰঙালাওটো আমি দিছোঁৱেই বাৰু, অধিৱেশনৰ কাৰণে হৈ যাব। জাতিলাও হ'ব। তাৰপিছত বাৰিষা ছিজনত ভেন্দি চেন্দিকে ধৰি যিখিনি কাম আৰু সেইখিনি কৰিম। আৰু 2টা খেতি কৰিবলৈ ভাবিছোঁ। যিহেতু অধিৱেশনৰ কাৰণে গোটেইখিনি কৰা হৈছে। হয়। আৰু যিহেতু সেই অধিৱেশনৰ বাবে তেওঁলোকে এতিয়া এনেদৰে কৃষিকাৰ্যত ব্যস্ত হৈ পৰিছে আৰু কেইজনমান সদস্য আছে, মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। হয়, যিহেতু মই জানিব পাৰিছোঁ যে যি অধিৱেশন কেনেদৰে সেই প্ৰস্তুত হৈ পৰিছে আপোনালোকে অধিৱেশনৰ কাৰণে? অধিৱেশনৰ কাৰণে আমি পূৰ্ণোদ্যমে লাগি আছোঁ। আমাৰ অলৰেডি অধিৱেশনৰ কাৰণে আমাৰ মাছৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে পুখুৰীত মাছ মেলা হৈছে। আৰু যিমানখিনি তাত মানে শাক পাচলিৰ প্ৰয়োজন হ'ব, আটাইখিনি শাক পাচলি আমি ইয়াৰ পৰা যোগান ধৰিম বুলি আমি চিন্তা কৰিছোঁ। আৰু আমাৰ সম্ভৱপৰ মানে আটাইখিনি হৈ যাব আমি চিন্তা কৰিছোঁ। আৰু লাই, মূলা, পালেং, লফা, তাৰপিছত বিন আছে, মটৰ আছে, আলু, সকলোখিনি যিমান প্ৰয়োজন হয় আমি বাৰীৰ পৰা যোগান ধৰিম বুলি আমি আশা কৰিছোঁ। আৰু হয়, এইদৰে যি ডিব্ৰুগড় জিলাৰ যি মৃদঙীয়া গায়ন বায়ন সন্মিলনৰ অধিৱেশন যিহেতু টিংখাঙৰ বেতনিত অনুষ্ঠিত হ'ব, আৰু সেই মৰ্মে তেওঁলোকৰ অপ্যায়নৰ বাবে এইদৰে প্ৰায় এটা 11জনীয়া গোটে এইদৰে এতিয়া তেওঁলোকক সেই অধিৱেশনৰ অতিথিসমূহক অপ্যায়নৰ বাবে এনেদৰে তেওঁলোকে এতিয়া কৃষিকাৰ্যত নিয়োজিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।